আমাৰ এই অঞ্চলৰ পৌৰসভাৰ 10টা ৱাৰ্ডৰে সমূহ আই মাতৃসকল এনে ধুনীয়া ওলাই আহিছে, মানে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। তাৰ কাৰণে তেখেতসকলক পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছো। কোনো মানে একো নোহোৱাকৈ আমাৰ হিমন্ত বিশ্ব শৰ্মাক হাতখন মজবুত কৰাৰ কাৰণে তেখেত আই মাতৃসকল ওলাই আহিছে। সেয়েহে আমাৰ এই সৰ্থেবাৰী অঞ্চলত বিশাল ৰেলী অহাকালি এটা কৰা হৈছে, প্ৰায় 1500 মহিলাৰ আমাৰ এই অঞ্চলত। আৰু মই ভাবো আমাৰ এই সৰ্থেবাৰীৰ পৰা বিপুল ভোটত এই অঞ্চলৰ আশে পাশে থকা বিপুল ভোটত আমাৰ দীপক দাস ডাঙৰীয়াই জয়লাভ কৰিব বুলি মই ইয়াৰ পৰাই মই তেওঁক ধন্যবাদ জ্ঞাপন কৰিছো। আজি আমাৰ অসম গণ পৰিষদৰ আৰু মিত্ৰত্ব কাৰ্যালয়ৰ আজিৰ পৰা আমি আমাৰ এই সৰ্থেবাৰী পৌৰসভা এলেকাৰ বজাৰেদি নতুন বজাৰৰ পৰা পুৰণ বজাৰেদি গাঁৱৰ মাজেদি আমি এই বাইকে মানে ৰেলীটো কৰা হৈছে। তেওঁতো দাম মানে বেছিভাগ এই অঞ্চলত থকা মহিলাখিনিয়ে তেওঁৰ নামে নাজানে, কোন গগন হালৈ। গতিকে এই অঞ্চলৰ মহিলাখিনিয়ে এটাই জানে, সিদিনা আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আহি যিটো আমাৰ উন্নয়নৰ গংগাৰ কথা কৈছে। গতিকে আমাৰ আই মাতৃসকলৰ এটাই, আমাৰ যি ল'ৰা ছোৱালী বাহিৰত থাকে, সেই বাহিৰত থকা ল'ৰা ছোৱালী আমাৰ আহিব, এই অঞ্চলতে থাকিব, এই অঞ্চলত আমাৰ তেখেতসকলে ব্যৱসায় কৰিব। আৰু যি আমাৰ অভাৱ অভিযোগ আছে, আমাৰ ইমান পুৰণি শিল্প নগৰী, এই শিল্প নগৰীখনৰ কথা মামাই যি অনুভৱ কৰিছে, ইয়াৰ পৰাই মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছো। আৰু প্ৰথম আমাৰ কেবিনেটখন এই অঞ্চলতে তেওঁ মানে পৌৰসভাৰ অঞ্চলতে দিম বুলি কৈছে, এই হিচাপে তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছো। আৰু মই ভাবো আমাৰ এই অঞ্চলৰ পৰা সৰ্থেবাৰীৰ লগতে বহু অঞ্চলৰ বিশাল ভোট পাব বুলি মই মানে আমাৰ মহিলাসকলৰ ভোট এটাও নিৰ্দলত তাকে নাযায়, এইখিনিয়ে মই মানে ক'ব বিচাৰো। এটা ভোট নাযায়, কোন গগন হালৈ চিনে এবাৰ মহিলাখিনি, কিন্তু দুই এজনে কোনোবাই মানে এতিয়া আউল লগাইছে, কিন্তু মহিলাখিনি এতিয়া বুজি পাইছে, একচ্ছত্ৰভাৱে ওলাই আহিছে গোটেই মহিলাখিনি। তাৰ কাৰণে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছো। আৰু আমাৰ এই অঞ্চলৰ আমাৰ মহিলা বুলি কথা নাই, পুৰুষ মহিলাখিনিয়ে সজাগ হৈছে। আমাৰ এইবাৰ মিত্ৰতা চৰকাৰৰ প্ৰাৰ্থী দীপক দাসক মানে ভোটটো দি বিপুল ভোটত জয়যুক্ত কৰিবৰ কাৰণে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে।